চাওক এইখন আঁচনি এটা ফ্লেগশ্বিপ বহুত ভাল আঁচনি বুলি মই ক'ব পাৰিম কিন্তু ইয়াৰ মাজত কিছু কথা ইয়াত আছে যেহেতু ইলেকশ্যন ওৰিয়েণ্টেড পঞ্চায়ত নিৰ্বাচন আগত প্ৰতি ঘৰে এইবিলাক দিয়া মানে পঞ্চায়তৰ কাৰণে প্ৰিপেৰেশ্যন যেন লাগিছে মোৰ প্ৰথম কথা বিজেপি তথাপিও দুখীয়াবিলাকে পাব মই এইটো ভাল পাইছোঁ যে এটা ভাল স্কিম কিন্তু কিছুমান সমষ্টিত 1 লাখ মানুহ আছে 1.5 লাখ আছে 2 লাখ আছে আমাৰ ইয়াতে 3 লাখ আছে তো সেই লাইনত বিবেচনা হ'বনে নাই আৰু আমি ইয়াৰ আগতে বহুত কমপ্লেইন য'তে মিটিং কৰিব যাওঁ আমি অৰুণোদয় পোৱা নাই আমাৰ ৰেচন কাৰ্ড হোৱা নাই এইবাৰ এটা ভাল খবৰ যে ৰেচন কাৰ্ডবিলাক হাউচ নম্বৰ নাথাকিলেও ৰেচন কাৰ্ড হ'ব ডেট মিনছ বাপেকৰ ল'ৰা 3টা থাকিলে 3টা ৰেচন কাৰ্ডো বনাব পাৰিব এইটো এটা ভাল লক্ষণ ছেকেণ্ড কথাটো হ'ল যে আধাৰ লগত চিটিং কৰিছে ৰেচন কাৰ্ডৰ লগত অৰুণোদয় একেলগে চিটিং কৰিব এইটোৰ জৰিয়তে চিটিংটো কম হ'ব আৰু অৰুণোদয় ইয়াৰ আগত যিমান আছে সকলোৱে আকৌ ছেকেণ্ড টাইম এপ্লাই কৰিব লাগিব এইটোৰ জৰিয়তে আৰু বুথ ৱাইজ যিটো পলিং ষ্টেচন ৱাইজ যিটো হ'ব মই ভাবোঁ যথেষ্টখিনি স্বচ্ছ হ'ব ইয়াৰ ক্ষেত্ৰত আমি সকলোৱে সজাগ হ'ব লাগিব আৰু কমিটিবিলাকে গাঁও সভা পাতি কৰিলে ইয়াত 2 নম্বৰী হোৱাৰ সম্ভাৱনা কম থাকিব চাওক এইখন আঁচনি এটা ফ্লেগশ্বিপ বহুত ভাল আঁচনি বুলি মই ক'ব পাৰিম কিন্তু ইয়াৰ মাজত কিছু কথা ইয়াত আছে যেহেতু ইলেকশ্যন ওৰিয়েণ্টেড পঞ্চায়ত নিৰ্বাচন আগত প্ৰতি ঘৰে এইবিলাক দিয়া মানে পঞ্চায়তৰ কাৰণে প্ৰিপেৰেশ্যন যেন লাগিছে মোৰ প্ৰথম কথা বিজেপি তথাপিও দুখীয়াবিলাকে পাব মই এইটো ভাল পাইছোঁ যে এটা ভাল স্কিম কিন্তু কিছুমান সমষ্টিত 1 লাখ মানুহ আছে 1.5 লাখ আছে 2 লাখ আছে আমাৰ ইয়াতে 3 লাখ আছে তো সেই লাইনত বিবেচনা হ'বনে নাই আৰু আমি ইয়াৰ আগতে বহুত কমপ্লেইন য'তে মিটিং কৰিব যাওঁ আমি অৰুণোদয় পোৱা নাই আমাৰ ৰেচন কাৰ্ড হোৱা নাই এইবাৰ এটা ভাল খবৰ যে ৰেচন কাৰ্ডবিলাক হাউচ নম্বৰ নাথাকিলেও ৰেচন কাৰ্ড হ'ব ডেট মিনছ বাপেকৰ ল'ৰা 3টা থাকিলে 3টা ৰেচন কাৰ্ডো বনাব পাৰিব এইটো এটা ভাল লক্ষণ ছেকেণ্ড কথাটো হ'ল যে আধাৰ লগত চিটিং কৰিছে ৰেচন কাৰ্ডৰ লগত অৰুণোদয় একেলগে চিটিং কৰিব এইটোৰ জৰিয়তে চিটিংটো কম হ'ব আৰু অৰুণোদয় ইয়াৰ আগত যিমান আছে সকলোৱে আকৌ ছেকেণ্ড টাইম এপ্লাই কৰিব লাগিব এইটোৰ জৰিয়তে আৰু বুথ ৱাইজ যিটো পলিং ষ্টেচন ৱাইজ যিটো হ'ব মই ভাবোঁ যথেষ্টখিনি স্বচ্ছ হ'ব ইয়াৰ ক্ষেত্ৰত আমি সকলোৱে সজাগ হ'ব লাগিব আৰু কমিটিবিলাকে গাঁও সভা পাতি কৰিলে ইয়াত 2 নম্বৰী হোৱাৰ সম্ভাৱনা কম থাকিব যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 অথবা 7099017390 নম্বৰত